নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো বীৰৰ পৰাই আৰম্ভ কৰিব ওলাইছোঁ। ৰাতিপুৱা তাৰ দেৰিলৈকে খোৱাৰ অভ্যাস আছে। আজি সোনকালে উঠাবলগীয়া হৈছে কাৰণ তাক লৈ আমি আজি এটা লং জাৰ্ণি কৰিবলৈ গৈ আছোঁ আৰু সেইকাৰণে সোনকালে তাক উঠাইছোঁ। আমনি কৰি আছে, তাক ভুলাই ফুচলাই নিবলগীয়া হৈছে। দেখিছেনে, মানুহৰ নিচিনাকৈ তাক কোচত তুলি। আৰু তাক এনেকৈ মই এতিয়া বাহিৰৰ বিচনাখন আনি অকণমান ৰেডি কৰাই লৈছোঁ, কিয়নো তাক লৈ আমি ফুৰিবলৈ যাম। আৰু চিন্তাও হৈ আছে সি কেনেকুৱা বা ৰিয়েকশ্যন দিয়ে। মানে তাক লৈ স্কুটিত ইমান বেছি লং জাৰ্ণি কৰা নাই, এয়া প্ৰথমটো হ'ব। এনেদৰে গাড়ীত আহিছে বাৰু, ডিষ্টাৰ্ব নাই কৰা। আৰু ভাগ্যক্ৰমে বাৰু আমি ফেৰীলৈকে আহি পালোঁহি। স্কুটিত আধা আৰু আধা ফেৰীত আহিলোঁ। গৰম বহুত বেছি পৰিছিলে। গৰমৰ আমনি অকণমান কৰিলে, কিন্তু অন্যথা একো ডিষ্টাৰ্ব নকৰিলে। কিন্তু বেলেগ ফেৰীত তাক এতিয়া চাওকচোন, মই এনেকৈ তাক থিয় কৰি খিৰিকীখন খুলি তাক পানী চাই আহিবলৈ দিবলগীয়া হৈছে। আৰু ইমান বেছি উৎকট গৰম হৈছিলে, সি গৰম অকণমানো সহ্য কৰিব নোৱাৰে। যাৰ কাৰণে এই বাইদেউগৰাকীয়ে দেখি মানে এনেকৈ বিচিবলৈ লগীয়া হৈ গ'ল। আৰু বহুত বহুত ধন্যবাদ থাকিল বাইদেউগৰাকী। এনেকৈ আমি পালোঁহি বাৰু। ইহঁত দুইটাক লগ পাই তাৰ খুব ফূৰ্তি, খেলা ধূলা লাগি গ'ল। আৰু আজিৰ জাৰ্ণিটো এনেকৈ ভয়ে ভয়ে কমপ্লিট কৰিলোঁ। আৰু বীৰক লৈ কৰা ছেকেণ্ড জাৰ্ণিটো অকণমান আপোনালোকক দেখুৱালোঁ। কেনে পালে জনাব। আজিলৈ ইমানেই, বাই বাই।